নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক গ্ৰেড 3 আৰু গ্ৰেড পৰীক্ষাৰ ওপৰত লক্ষ্য ৰাখি মই বিজ্ঞান বিষয়ৰ ওপৰত কিছুমান প্ৰশ্ন আনিছিলোঁ। অলৰেডি প্ৰথমটো পাৰ্ট আমি ইউটিউব চেনেলত দিয়া আছে, যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব। আৰু আজি ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। আৰু এই ছেকেণ্ড পাৰ্টত কি প্ৰশ্ন আছে আমি চাওঁ আহক। ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল, মেন'মিটাৰ যন্ত্ৰৰ দ্বাৰা কি পৰিমাণ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব গেছৰ চাপ। হিমোগ্ল'বিনৰ সংকেত কি? ইয়াৰ উত্তৰ হ'ব HHB। নেক্সট, বস্তুৰ ভৰ কোন ৰাশিৰ দ্বাৰা সূচিত হয়? ইয়াৰ উত্তৰটো হ'ব প্ৰযুক্তি বল আৰু বা ত্বৰণ। নেক্সট কুৱেশ্যনটো হ'ল, কিহৰ ওপৰত ভিত্তি কৰি তেজৰ শ্ৰেণী বিভাজন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব এণ্টিজেন। নেক্সট কুৱেশ্যনটো হ'ল, সৰল দোলকত দোলকৰ বিস্তাৰ সদায় ডেছ। ইয়াৰ উত্তৰটো হ'ব 4 ডিগ্ৰী অলিন্দ। কোনটো উপাদান থকাৰ বাবে ফুলৰ বিভিন্ন ৰং হয়? ইয়াৰ উত্তৰটো হ'ব এন্থ'চায়ানিন। কোষত উপস্থিত ৰঞ্জক পদাৰ্থবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ৰুটপচিন। গাখীৰত কি ভিটামিন আৰু কি প্ৰ'টিন পোৱা যায়? উত্তৰটো হ'ব ভিটামিন এ আৰু প্ৰ'টিন কেচেইন। এণ্টাবিমা ক'ত বাস কৰে? ইয়াৰ উত্তৰটো হ'ব পানীৰ তেজত। কোনবিধ কাচ তাপ নিৰোধক? ইয়াৰ উত্তৰ হ'ব পাইৰেক্স কাচ। বুলোমিটাৰ যন্ত্ৰৰে কি জোখা হয়? ইয়াৰ উত্তৰটো হ'ব বিকীৰ্ণ তাপ। কোনো পৰিবাহীৰ আপেক্ষিক ৰোধ নিৰ্ভৰ কৰে পৰিবাহীৰ কিহৰ ওপৰত? ইয়াৰ উত্তৰটো হ'ব উষ্ণতা। নেক্সট কুৱেশ্যনটো হ'ল, ক্ৰম'জম কিহৰে গঠিত? ইয়াৰ উত্তৰটো হ'ব প্ৰ'টিন আৰু DNA অণুৰ দ্বাৰা গঠিত। শক্তিৰ একক কোন ৰাশিৰ এককৰ সমতুল্য? ইয়াৰ উত্তৰটো হ'ব কাৰ্য। পৃথিৱীৰ দ্বাৰা সূৰ্যৰ অপগ্ৰহণ কৰাক কি বোলে? ইয়াৰ উত্তৰটো হ'ব ইনচলেশ্যন। বতাহ নাথাকিলে আকাশৰ ৰং কেনেকুৱা হয়? ক'লা। গাড়ীত কেনেধৰণৰ কাঁচ লগোৱা হয়? ইয়াৰ উত্তৰটো হ'ব উত্তল কাঁচ অৰ্থাৎ উত্তল লেন্স লগোৱা হয়। এটা ক্ষাৰকীয় দ্ৰৱণৰ pH সদায় কিমান? সদায় 7তকৈ বেছি। ইলেক্ট্ৰনৰ ভৰ কিমান? 9.1 × 10⁻28 গ্ৰামছ। চলন্তগাড়ীৰ গতি হ'ল? ইয়াৰ উত্তৰটো হ'ব মিশ্ৰ গতি। উদ্ভিদৰ বৃদ্ধি কোন যন্ত্ৰৰ সহায়ত জোখা হয়? আৰ্ক ইণ্ডিকেটৰ আৰু অক্সানোমিটাৰৰ সহায়ত। মানুহৰ দেহত শ্বেতৰ ৰক্তকণিকা আৰু লোহিত ৰক্তকণিকাৰ গড় অনুপাত কিমান? ইয়াৰ উত্তৰটো হ'ব 1:700। মাইটকণ্ড্ৰিয়াত DNA ক'ৰ পৰা আহে? ইয়াৰ উত্তৰ মাতাৰ পৰা আহে। পদাৰ্থৰ চতুৰ্থ অৱস্থা কোনটো? ইয়াৰ উত্তৰ হ'ব প্লাজমা। হৰম'ন নাথাকে কোন প্ৰাণীৰ দেহত? ইয়াৰ উত্তৰ হ'ব বেক্টেৰিয়া। দিয়াচলাই কাঠিৰ মূৰত দিয়া থাকে? উত্তৰ হ'ব এণ্টিমনি ছালফাইড। মানুহৰ দেহত কোনটো স্থানত তেজ শোষিত হয়? ইয়াৰ উত্তৰ হ'ব হাঁওফাঁও। মৌলিক বস্তুৰ মাইক্ৰ'প্লাজমাৰ প্ৰধান কাম কি? ইয়াৰ উত্তৰটো হ'ব জনন। মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? ইয়াৰ উত্তৰটো হ'ব পিটুইটাৰী গ্ৰন্থি। মেগনেছিয়াম উদ্ভিদৰ বাবে গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব ক্ল'ৰফিলৰ গঠন কৰে। তলৰ আয়নীয় যৌগ কোনটো? ইয়াৰ উত্তৰটো হ'ব ছ'ডিয়াম নাইট্ৰেট। গছৰ কোনটো অংশ পিঁয়াজ? কাণ্ড। কোনবিধ খাদ্য সামগ্ৰীত আয়ডিন পোৱা যায়? ইয়াৰ উত্তৰ হ'ব বিট। মানে ইয়াৰ অপশ্যন থাকে, মই অপশ্যনখিনি কাটি পেলাই ডাইৰেক্ট এনচাৰটো দিছোঁ। বিটত আয়ডিন পোৱা যায়, এইটো কথা মনত ৰাখিব। এমিবাৰ আকৃতি কেনে? ইয়াৰ উত্তৰ হ'ব আয়তক্ষেত্ৰাকাৰ। এবিমাই এইটো এটা হয়, এবিমাই যিকোনো ৰূপ ল'ব পাৰে। সেইটো এটা মনত ৰাখিব। মানুহৰ শৰীৰৰ ক'ত ইউৰিয়া হয়? ইয়াৰ উত্তৰ হ'ব বৃক্ক। সৌৰজগত কোনে আৱিষ্কাৰ কৰে? ইয়াৰ উত্তৰটো হ'ব কপাৰনিকাছ। কিমান ডিগ্ৰী উষ্ণতাত অক্সিজেনে তৰলত পৰিণত হয়? -183 ডিগ্ৰী চেণ্টিগ্ৰেডত। আপতন বিন্দুত প্ৰতিফলকৰ ওপৰত অংকিত লম্ব কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব অভিলম্ব। ইলেক্ট্ৰিক কেটলিৰ পানী গৰম হয় কি পদ্ধতিৰে? ইয়াৰ উত্তৰ হ'ব পৰিবহণ পদ্ধতিৰে। বায়ুৰ কোনটো স্তৰত ৰেডিঅ' তৰংগ প্ৰতিফলিত হয়? ইয়াৰ উত্তৰটো হ'ব আয়নস্ফিয়াৰ। কোনটো ধাতু পৰিৱেশত মুক্ত অৱস্থাত পোৱা যায়? সোণ। তীব্ৰ বিজাৰক পদাৰ্থ কোনটো? কে। SI পদ্ধতিৰে তৰংগৰ দৈৰ্ঘ্যৰ একক কি? মিটাৰ। ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? স্কাৰ্ভি। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিলে? আলেকজেণ্ডাৰ ফ্লেমিঙে। মানুহৰ তেজ ৰঙা হোৱাৰ কাৰণ কি? হিমোগ্ল'বিন থকাৰ বাবে। গেষ্ট্ৰিক ৰস মানুহৰ কোনটো অংগৰ পৰা নিঃসৰণ হয়? পেটৰ পৰা।
দ্য অৰিজিন অফ স্পেচিছ নামৰ কিতাপখন কোনে লিখিছিল? ইয়াৰ উত্তৰ হ'ব ডাৰউইনৰ দ্বাৰা। প্ৰচেছৰ গতি কোন এককত জোখা হয়? মেগা হাৰ্জ আৰু গিগা হাৰ্জ। ফটোগ্ৰাফীত ৰাসায়নিকভাৱে ব্যৱহৃত হাইপো কি? ছ'ডিয়াম থিওচালফেট। এতিয়া টোটেল আমি ইয়াৰ পাৰ্ট 1ত আমি 50টা কুৱেশ্যন আলোচনা কৰিছিলোঁ আৰু এতিয়া আমি 50টা টোটেল 100টা বিজ্ঞানৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু বহুতো আছে, প্ৰায় 200ৰ ওপৰত আছে। আমি সেইখিনি আলোচনা কৰিম কাৰণ একেলগে গোটেইখিনি আলোচনা কৰি ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেয়েহে আমি পাৰ্ট হিচাপে মই আনিছোঁ। আজি এইটো ছেকেণ্ড পাৰ্ট আৰু থাৰ্ড পাৰ্টত আমি আকৌ 50টা বা 70টা আলোচনা কৰিম। এইখিনি খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে আৰু এইখিনি হৈছে যিমানবিলাক অসমৰ এক্সাম পাতে, DHৰে হওক বা এড্ৰি, এইবিলাক যিবিলাক গ্ৰেড 3 গ্ৰেড 4 বা অকল থাৰ্ড গ্ৰেডৰ নহয়, যিবিলাক পৰীক্ষা সকলোবিলাক পৰীক্ষাৰ ওপৰত এইবিলাক প্ৰশ্ন আহি আছে, তাৰ পৰা আমি গোটাই পেলাই এইখিনি প্ৰশ্ন আনিছোঁ আৰু এইখিনি খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে ভালকৈ পঢ়িব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।